মোক অলপ সহায় কৰা, মই খুব বিপদত পৰিছোঁ। মই উভতি আহি পেলাই আপোনাৰ টকাখিনি উভতাই দি দিম। যিকোনো প্ৰকাৰে মোক এই টকাখিনি এতিয়াই দিবই লাগিব, নহ'লে মই মহা বিপদত আছোঁ। মোক এই বিপদৰ পৰা ৰক্ষা নকৰিলে হয়তো মোৰ বহুত ডাঙৰ লোকচান হৈ যাব পাৰে। এনেদৰে হোৱাটছআপ বা ফেচবুকৰ মেছেঞ্জাৰত মেছেজ আহিছে ডবকা ফাতিমা ৱেলফেয়াৰ ছ'চাইটিৰ স্বত্বাধিকাৰী তথা আন্তৰ্জাতিক ব্যৱসায়ী জলিল ভাইৰ বিভিন্ন ফ্ৰেণ্ডলৈ। আৰু ইয়াৰ পাছত জলিল ভাইৰ কথা শুনি বা জলিল ভাইৰ বিপদত পৰিছোঁ বুলি ভাবি তেওঁৰ একাংশ বন্ধুবৰ্গই তেওঁক সহায় কৰিছে। কিন্তু ইয়াৰ পাছত যি হৈছে সেয়া এক ডাঙৰ ইতিহাস, যি শুনিলে হয়তো আপুনি বিশ্বাস নকৰিব। আচলতে সঁচাকেই জলিল দাই এনেদৰে তেওঁৰ ফ্ৰেণ্ডলৈ টকা খুজি মেছেজ কৰিছিল বা জলিল ভাইৰ হোৱাটছআপৰ যোগেদি তেওঁৰ বন্ধুবৰ্গলৈ কোনে টকা খুজিছে, কিয় তেওঁ বিপদত পৰিছে, ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব লাগে তেন্তে আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। আৰু ইয়াৰ পাছত আপুনি ধৰিব পাৰিব এই সমস্ত ঘটনাৰ আঁৰৰ আচলতে প্ৰকৃত ৰহস্য কি। আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু। মাই ডিয়ার ভিউয়ার্স, মই বর্তমানে আমি আমার ফাতিমা ওয়েলফেয়ার স্বত্বাধিকারী মোহাম্মদ আব্দুল জলিলের ওচৰত আহিছো। কিছুমান দুষ্কৃতিকাৰীয়ে আব্দুল জলিল নামৰ তেওঁৰ নিজৰ ফেক আইডি বনাই পইচা বিচাৰি আছে, সহায় বিচাৰি আছে। সেই সূত্ৰে মই জলিল ভাইৰ ওচৰত আজি ডাইৰেক্ট আহিছো। গতিকে জলিল ভাইয়ে সেই বিষয়ে সবিশেষ ক'ব। তোমাৰ ওচৰত হাজাৰ হাজাৰ ফোন আহিছে, মোৰ ওচৰত ৰিকুৱেষ্ট আহিছে। জলিল ভাই এই বিষয়ে কওক কি। প্ৰথমে আপোনাক মই ধন্যবাদ দিছো। আপোনাৰ নাগালেণ্ড লাইভ, ডুবাই লাইভ চলি আছে আৰু আপুনি খবৰ পাই পেলাই লগে লগে যে আহিছে, এইটো মোৰ কাৰণে নহয়, বহু মানুহৰ ফাইদা হ'ব, প্ৰফিট হ'ব। কিয় অলৰেডি 3জন মোৰ বন্ধু, 3জনৰ পৰা 1.5 লাখ টকা লুটি লৈ গ'ল। 1.5 লাখ টকা 3জনৰ পৰা। তেওঁলোকে কিন্তু যেতিয়া জলিল ভাই নাম শুনিছে, শুনাৰ লগে লগে তেওঁলোকে দিছে। মই এইটো কম যে মই আজিলৈকে কুৱেইটত গৈ পাই পোৱা নাই, মই ডুবাইতে আছো, সুস্থ আছো, ভালে আছো আলহামদুলিল্লাহ। আৰু মোৰ এনেকুৱা ইমিগ্ৰেশ্যনত কোনো প্ৰব্লেম হোৱা নাই। আৰু যদি প্ৰব্লেম হয় গভৰ্ণমেণ্ট লেভেলে এইটো কোনো ইমিগ্ৰেশ্যনে পইচা নোখোজে, কেছ টকা নিবিচাৰে যে টকা দিয়ক ওলাই যাব, এনেকুৱা কোনো চিষ্টেমেই নাই। এইটো ডাঙৰ এটা চক্ৰ, দুষ্কৃতিকাৰীয়ে কিবা মিলি পেলাই চিটিং কৰি আছে, মানুহক লুটিব আছে। মই এইটোৱে ক'ম যে ৰাইজ সতৰ্ক হওক। এনেকুৱা যদি মেছেজ আহে প্ৰথমে কমচে কম যোগাযোগ কৰি পেলাই পিছত ওচৰত যাওক। কেতিয়াবা মানুহৰ সঁচাকৈ বিপদী হয়, সেই মানুহখিনি আজি বিপদত পৰি যাব, সঁচাকৈ কোনো হেল্প নাপাব, কিয় এনেকুৱা চিটিং হৈ আছে। সেইকাৰণে আপোনালোকে জাজ কৰক, কৰি পেলাই বিচাৰি পেলাই সঁচাকৈ হয় যদি মানুহক হেল্প কৰক। এনেকুৱা অনলাইনত ফোন যদি আহে, আজিকালি বহুত অনলাইনত মানুহক চিট কৰি আছে, ফোন আহে বেংকৰ পৰা, পুলিচৰ পৰা, আৰ্মি অফিচাৰৰ পৰা, বহুত ধৰণৰ চিটিং কৰে। এতিয়া চাওক, সাধাৰণ ফেচবুকৰ আইডিটো নি পেলাই ফটো এটা লগাই পেলাই পইচা খুজি আছে। সঁচাকৈ মই দৰ্শক বৃন্দক বা ভিউৱাৰক কৈছো, সতৰ্ক হৈ যাওক। আজিকালি আইডি যুগ, আপোনালোকে এনেকুৱা মিছা প্ৰলোভনত নপৰিব। জলিল ভাই নিচিনা বহুত মানুহৰ নাম লৈ সিহঁতে এনেকুৱা কৰিব, সতৰ্ক হৈ যাওক। আৰু পইচা পাতিৰ মামলা আপোনালোকে ডাইৰেক্ট এনেকুৱা নকৰিব। নাম আৰু ফটো দি আৰু বহুত কিবা কিবি কান্দি কাটি মানুহৰ ভইচ দি কৰিব। বি কেয়াৰফুল এবাউট ইট। জলিল ভাই সুস্থ আছে, দোয়া কৰিছো। কিছুমান পুলিচৰ ফটো দিছে, জলিল ভাই বোলে ইমিগ্ৰেশ্যনত ফচি গৈছে, তোমাক কোনোবাই ধৰিছে, এতিয়া জলিল ভাইৰ কাৰণে পইচা দিয়া। বেয়াও লাগি আছে, কিছুমান মানুহ সঁচাকৈ কচম খাই পেলাই কৈ আছে। মই নিজে শুনিছো, মই ভইচ বিলাক দিম, আমি ভইচ দিম, পইচা স্কেনাৰ দিছে সেইবিলাকো আমি ডাটা সহকাৰে দিম। আপোনালোক সতৰ্ক হওক। আপোনালোক কিবা হলে ওচৰত থানাত গৈ পেলাই যোগাযোগ কৰি পেলাই বস্তুটো বুজক। থেংক ইউ। জয় আই অসম।